নমস্কাৰ সকলোকে। এয়া ৰাতিপুৱা 4টা বাজিছে আৰু আমি উঠিলোঁ 3টামান বজাতে। উঠি গা পা ধুই ঘৰৰ কামখিনি কৰি চাকি তাকি লগাই এয়া যাবলৈ ওলাইছোঁ এঠাইলৈ বুলি আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত আমি গৈ পালোঁহি কামাখ্যা ষ্টেচন। দেখিছেনে ভালকৈ পোহৰ হোৱাই নাই, বৰ হ হৈছে আৰু প্ৰায়। আমি 2 বছৰমানৰ পৰা এঠাইলৈ যাম বুলি ভাবি মানে মিলা নাছিলে, কিবা নহয় কিবা এটা প্ৰব্লেম ওলাই আছিলে। আচলতে আমি হৰভগত যে আছে গৰখীয়া গোসাঁই থান, তালৈকে যাবলৈ আমি প্লেনিং এটা কৰিলোঁ হঠাতে। কাৰণ কিয় বেছি প্লেনিং কৰি থাকিলেও বহুত দিনৰ পৰা কৰি থাকিলেও নহয়গৈ। আমাৰ গোটেই ফেমিলি দাদা বাইদেউ সকলো লগ হৈ পেলাই আহি পালে, তাহাঁতেও লগ হৈ পেলাই যাম বুলি আমি ভাবি কিবাকৈ দিনটো মিলিলে। আৰু তাৰপিছত আমাৰ ট্ৰেইনত উঠিলোঁ আৰু এনেও মানে কি ক'ৰবাত গ'লে ধৰি লওক ফুৰিবলৈ হওক বা ক'ৰবাত এনেই গ'লেও হওক, মই অকলে যোৱাতকৈ ফেমিলিৰ লগত গৈ খুব বেছি ভাল পাওঁ। আৰু আমাৰ জা-জোৱালিখিনি লগ হৈ গ'লে মানে এনেও বৰ ফূৰ্তি ফাৰ্তা হয়, তো ভাল লাগে। তো আমি সেইকাৰণে গোটেইকেইটা লগ হৈ পেলাই প্লেনিং কৰিলোঁ। তাৰপিছত অকণমান যিহেতু দিনটোৰ কাৰণে আছিলে, পেচেঞ্জাৰ আছিলে, তো সেইকাৰণে ছিট নাই কাৰণে ওপৰতে বহি ল'লে। আৰু ল'ৰাৰ হৈছে ফাৰ্ষ্ট ট্ৰেইন উঠিছে, সি একেবাৰে ইমানেই এক্সাইটেড নহয়। যিদিনাখনৰ পৰা কথা পাতিছোঁ সেইদিনাখনৰ পৰা ফূৰ্তিৰ মানে সীমা নাই আৰু ট্ৰেইনত উঠি যাব। কাৰণ কিয় তেনেকৈ যোৱা হোৱাই নাই। মই আগত গৈছোঁ যদিও এওঁ গৈছে, কিন্তু তাক নিয়া হোৱা নাছিলে। আৰু আমাৰ এয়া ছোৱালী ভাবিছিলোঁ ডিষ্টাৰ্ব কৰিব, কিন্তু নাই, তাইও একদম ইমানে ফূৰ্তি কৰি গৈছে। একদম সঁচাকৈ দিনটো খুব ধুনীয়াকৈ তাই ডিষ্টাৰ্ব নকৰাকৈ থাকিলে। আৰু চবকে পালে যে সেইকাৰণে নেকি ধুনীয়াকৈ থাকিলে। আৰু বাছত হ'লে অকণমান গৰমটো বেছি হয়, গাড়ী লৈ গ'লেওতো কষ্ট হয়, বহুত বেছি দূৰ হৈ যায় আমাৰ গুৱাহাটীৰ পৰা হৰভগলৈ। ট্ৰেইনত সেইকাৰণে আমি কষ্ট নাপালোঁ বেছি। আৰু ট্ৰেইনৰ পৰা নামিয়ে ধুনীয়াকৈ তাত টমটম ৰখি থাকে, টমটমত উঠি ডাইৰেক্ট মন্দিৰলৈ ধুনীয়াকৈ লৈ যায়। তাৰপিছত আমি মন্দিৰত গৈ তাত গামোচা চামোচা যিহেতু বান্ধিব লাগে, তাত সকলোখিনি পায়ে যায় খুব ধুনীয়াকৈ, লগত লৈ যাব লাগে বুলি একো কথা নাই। আৰু সেইকাৰণে তাত ধুনীয়াকৈ গোটেইখিনি বস্তু পায়ে যায়। আৰু ট্ৰেইনত এনেকৈ গ'লে লৈ নিবলৈও দিগদাৰ হয়। আৰু ৰাতিপুৱাৰ পৰা অলপ ডাৱৰীয়া হৈ আছিলে যদিও পিছত মানে গৰম দিলে, অলপ ৰ'দ আহিলেতো গৰম হৈয়ে যায়। কিন্তু গৰম দিলেও ভিতৰত মানে পৰিৱেশটো ইমান ধুনীয়া আছিলে, ইমান ঠাণ্ডা পৰিৱেশ, গছ গছনি বহুত বেছি আছিলে। আৰু আগদিনাখন অলপ বৰষুণ আছিলে কাৰণে নেকি বেছি মানে অলপ জিপালো হৈ আছিলে, সেইকাৰণে মানে গৰম ভাৱটো বেছি নাহিল। আৰু মই জাষ্ট অলপ ভিডিঅ' কৰি ৰাখিছোঁ। এয়া আমি চাকি ধূপ লগাই গামোচা গছত যিহেতু বান্ধিব লাগে এইবিলাক হৈ গ'ল। তাৰপিছত অলপ জাষ্ট ভিডিঅ' কৰিছোঁ। তাত মানে ধুনীয়াকৈ খাবলৈও পাৰ পাৰ্চন 50 rupees দিব লাগে। তাত নিৰামিষ আহাৰ ভিতৰতে ধুনীয়াকৈ পাই যায়, দিয়ে কুপন দিয়ে। তাৰপিছত ভাত দাইল চব্জি ভাজি পাপৰ সেনেকৈ ধুনীয়া